ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে আন এটা ভাল খবৰ শীঘ্ৰে ৰাজ্যবাসীয়ে লাভ কৰিব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম। এই ষ্টেডিয়ামখন হ'ল নলবাৰীৰ সৰিয়হতলীত আৰু এই সৰিয়হতলীত নিৰ্মাণ কাৰ্য চলা এইখন যি ফুটবল ষ্টেডিয়াম, এই ষ্টেডিয়াম নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি থকা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। সকলো ঠিকে ঠাকে থাকিলে 2025 চনৰ ভিতৰতে ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিব আৰু এই যিখন ষ্টেডিয়াম, এই ষ্টেডিয়ামখনত প্ৰায় 10,000ৰো অধিক দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পাৰিব। ইয়াত বিভিন্ন খেলৰ সুবিধা থাকিব, ইনডোৰ ষ্টেডিয়ামৰ ব্যৱস্থা থাকিব। গোটেই কথাখিনি পাতিম, দৃশ্যখিনি দেখুৱাম। যিহেতু পূৰ্ণগতিত নিৰ্মাণ কাৰ্য চলিছে, ইতিমধ্যে গেলাৰী নিৰ্মাণৰ কাম যথেষ্টখিনি সম্পূৰ্ণ হৈ উঠিছে আৰু ষ্টেডিয়ামৰ যিখিনি কাম, সেই কাম পূৰ্ণগতিত চলি আছে। আৰু এই কাম যিহেতু নলবাৰীৰ সৰিয়হতলীত চলি আছে আৰু সৰিয়হতলীত নিৰ্মাণ কৰা এই যি জিলা ষ্টেডিয়াম, এই জিলা ষ্টেডিয়াম যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ষ্টেডিয়াম হিচাপে ইয়াক গঢ় দিয়াৰ চেষ্টা কৰা হৈছে। পূৰ্ণগতিত কাম চলি আছে, কি ধৰণে কাম আগবাঢ়িছে, কি সুবিধা থাকিব, গোটেই কথাখিনি আমি পাতিম। অভিযন্তাগৰাকী আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম নলবাৰীত সাজু হ'বলৈ গৈ আছে, কাম কি ধৰণে চলিছে, ইয়াত কি সুবিধা থাকিব, অকণমান কথাখিনি আমি জানি ল'ম। কাম আমাৰ পূৰ্ণগতিত চলি আছে আৰু ইয়াতে 9টা এথলেটিক ট্ৰেক থাকিব আৰু প্ৰতিটোৰে 1.22 মিটাৰ থাকিব এটাত। আৰু আমাৰ ফুটবল ফিল্ডখন মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হ'ব আৰু দীঘল বহলটো হ'ব 105 মিটাৰ বাই 68 মিটাৰ। আৰু ফুটবল খেলাৰ উপৰিও ইয়াত মানে হাই জাম্প, লং জাম্প, শ্বুটিং, শ্বটপুট, তাৰপিছত ডিছকাছ থ্ৰ' এইবিলাকো সুবিধা আছে। আপোনালোকে লক্ষ্য কিমান নিৰ্ধাৰণ কৰিছে? কোন মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য আপোনালোকে বান্ধি লৈছে? এতিয়া আমাক ঠিকাদাৰে এছুৰেঞ্চ দিছে যে তেওঁ মানে মাৰ্চৰ ভিতৰত কমপ্লিট কৰিম বুলি কৈছে। আমি এতিয়ালৈতো সেইটোৱে আমি হেৰি কৰিছোঁ, টাৰ্গেট ডেট কৰিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ ছুইমিং পুল আছে, মানে ছুইমিং পুলতো গেলাৰী আছে আমাৰ। আৰু একেলগে বহি 650জন মানে দৰ্শকে খেল মানে কি ছুইমিং মানে খেল সাঁতোৰ মানে কম্পিটিশ্যন চাব পাৰিব। আপোনাৰ লগত কথাখিনি পাতিম, মই অকণমান দেখুৱাই লৈছোঁ। এই ধৰণে যিখন মূল ষ্টেডিয়াম, মূল ফুটবল ষ্টেডিয়ামৰ ঠিক কাষতে ইয়াত যি ছুইমিং পুলৰ বাবে ইয়াত ব্যৱস্থা ৰখা হৈছে আৰু ছুইমিং পুলো ইয়াত সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব। আৰু ছুইমিং পুলৰ সমানে ইয়াত এখন ইনডোৰ ষ্টেডিয়ামো নিৰ্মাণ কৰা হৈছে, যি ইনডোৰ ষ্টেডিয়ামত বহুকেইটা খেল ইয়াত খেলিব পাৰিব খেলুৱৈসকলে। আৰু সকলো যদি ঠিকে ঠাকে থাকে তেতিয়াহ'লে 2025 চনৰ ভিতৰতে যিহেতু সম্পূৰ্ণ ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিব আৰু সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যবাসীৰ বাবে নিঃসন্দেহে এয়া এক ভাল খবৰ হ'ব। কাৰণ উত্তৰ পূবক যি ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত যি ধৰণৰ এটা পদক্ষেপ হাতত লোৱা হৈছিল, গ্ৰামাঞ্চলৰ ক্ৰীড়াক আচলতে বিশ্বমানৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে গ্ৰামাঞ্চলৰ যিসমূহ প্ৰতিভা, সেই প্ৰতিভাসমূহক যাতে বিকশাই তুলিব পাৰি, তাৰ বাবে আচলতে এই ধৰণৰ যিসমূহ চৰকাৰে আচলতে যি পদক্ষেপ হাতত লৈছে, নিঃসন্দেহে এয়া প্ৰশংসনীয়। কিন্তু এই যি কাম চলি আছে, সকলো যদি ঠিকে ঠাকে থাকে তেতিয়া নিঃসন্দেহে এয়া এটা প্ৰশংসনীয় কাম হ'ব। পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু ইয়াত ইনডোৰ ষ্টেডিয়াম থাকিব, ইনডোৰ ষ্টেডিয়ামত কি খেলৰ ব্যৱস্থা থাকিব আৰু কি ধৰণে ইয়াত গোটেই কামখিনি আপোনালোকৰ আগবাঢ়িছে? ইনডোৰ ষ্টেডিয়ামত বেডমিণ্টন থাকিব, টাইকোৱাণ্ডো থাকিব, টেবুল টেনিছ থাকিব, এই 3টা খেলেই থাকিব প্ৰধানতঃ। আৰু ইয়াত মানে 1250জন মানুহ দৰ্শকে খেল উপভোগ কৰিব পাৰিব। ইনডোৰ ষ্টেডিয়ামত 1250 আৰু ইয়াত ছুইমিং পুলত 1600 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু ইয়াত পাৰ্কিঙৰ ব্যৱস্থা থাকিব বা আন সুবিধাসমূহ থাকিব, আন কি সুবিধা থাকিব এই ষ্টেডিয়ামখন? ইয়াতে আপোনাৰ আমাৰ পাৰ্কিঙৰ অলমষ্ট 400 পাৰ্কিঙৰ কাৰণে ফেচিলিটি থাকিব। আৰু আপোনাৰ আমাৰ চাৰিওপিনে ইণ্টাৰনেল ৰোড হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ খেল হ'ব। আৰু আপোনাৰ যিখিনি আমাৰ ফুটবল ফিল্ড থাকিব, সেই ফুটবল ফিল্ডৰ কাষেতো ছাৰে ক'লে আমাৰ যে ৰানিং ট্ৰেক এণ্ড ফিল্ডৰ সেইখিনি থাকিব। আৰু আমাৰ VIP লঞ্জো থাকিব, তাতে VIPও খেল উপভোগ কৰিব পাৰিব। আৰু লগতে আমি এইখিনি ফাৰ্ষ্ট ফেজত আছে। আপোনাৰ ফাৰ্ষ্ট ফেজত আমাৰ মেইনলি আপোনাৰ ফুটবল ফিল্ড, এথলেটিক ট্ৰেক উইথ 10,000 কেপাচিটি গেলাৰী আছে। আপোনাৰ ইনডোৰ ষ্টেডিয়াম থাকিব 1200 কেপাচিটিৰ গেলাৰী, তাতে থাকিব আমাৰ টেবুল টেনিছ, বেডমিণ্টন আৰু আপোনাৰ টাইকোৱাণ্ডোৰ প্ৰভিজন আছে। আৰু আপোনাৰ ছুইমিং পুলত আছে, ছুইমিং পুল ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰে হয়। সেইখনতো 650জন মানুহে খেল উপভোগ কৰিব পাৰিব একেলগে। আৰু তাৰে লগতে এখন ভলীবল কোৰ্টো থাকিব, সেইটো ফেজ 1ত আছে আপোনাৰ। আৰু এইখিনি চাৰে কোৱা মতে আমাৰ আৰু ধৰক 3-4 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আপোনাৰ ইয়াত কিমান মানুহে দৈনিক কাম কৰি আছে? ইয়াত আপোনাৰ অলমষ্ট এতিয়া আপোনাৰ 150 পৰা 200 মানুহে আপোনাৰ কাম কৰি আছে। 200 মানুহে দৈনিক কাম কৰি আছে। আপোনাৰ কাম আপোনালোকৰ দৃষ্টিত কিমান শতাংশ কাম সম্পূৰ্ণ হৈছে এতিয়ালৈকে?
এতিয়ালৈ আমাৰ ডিষ্ট্ৰিক্ট অলমষ্ট 60 to 70% কাম সম্পূৰ্ণ 60 to 70% কাম হৈ পৰিছে হয় নিখুঁত এটা ভাল খবৰ পুনৰবাৰ দৃশ্যখিনি দেখুৱাইছোঁ এখন সুন্দৰ ষ্টেডিয়াম ইয়াত নিৰ্মাণ কৰা হৈছে ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় 60 পৰা 70% পৰ্যন্ত কাম ইয়াত সম্পূৰ্ণ হৈ উঠিছে আৰু বাকী থকা কামখিনি শীঘ্ৰে 2-3 মাহৰ ভিতৰতে তেখেতসকলে সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে আৰু সকলো ঠিকে ঠাকে থাকিলে 2-3 মাহৰ ভিতৰতে আচলতে ৰাজ্যবাসীয়ে এই ষ্টেডিয়ামখন লাভ কৰিব পাৰিব আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সংযোজন হ'ব নলবাৰীৰ এই যি জিলা ষ্টেডিয়াম আৰু এই জিলা ষ্টেডিয়াম হ'ব আন্তঃৰাষ্ট্ৰীয় মানৰ আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ এই ষ্টেডিয়ামত আশা কৰা হৈছে যে নলবাৰীবাসী নহয় সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ দেশবাসীয়ে এই ক্ৰীড়া ষ্টেডিয়ামত ক্ৰীড়াৰ যি আচলতে আনন্দ সেই ক্ৰীড়াৰ আনন্দ ল'ব পাৰিব আৰু ইয়াত ক্ৰীড়া প্ৰতিভা তেওঁলোকে বিকাশ কৰাৰ ক্ষেত্ৰত এটা অনন্য সুযোগ লাভ কৰিব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ